আমাৰ ছাত্ৰ ছাত্ৰীসকল যোৱা ফলত এক্সাৰচাইজ 3-5 2 নম্বৰৰ অংক কৰাইছিলো। 1 নম্বৰৰ কেইটা আলোচনা কৰিলো। আজি 2 নম্বৰৰ এটা চোৱা। 1 নম্বৰটো কি দিছে চোৱা, কুৱেশ্যনটো চোৱা। ঋতুয়ে 2 ঘণ্টাত ভটিয়নি সোঁতত 20 কিলোমিটাৰ নাও বাব পাৰে আৰু 2 ঘণ্টাত উজনি সোঁতত 4 কিলোমিটাৰ যাব পাৰে। তেওঁ স্থিৰ পানীত নাৱৰ দ্ৰুতি আৰু সোঁতৰ দ্ৰুতি উলিওৱা। নাৱৰ দ্ৰুতি আৰু সোঁতৰ দ্ৰুতি ধৰো স্থিৰ পানীত নাৱৰ দ্ৰুতি x কিলোমিটাৰ পাৰ আৱাৰ। স্থিৰ পানীত স্থিৰ পানী নহয়, সোঁতৰ দ্ৰুতি y কিলোমিটাৰ পাৰ আৱাৰ। বুজিছানে? এতিয়া 2 ঘণ্টাত ভটিয়নি সোঁতত 20 কিলোমিটাৰ নাও বাব পাৰে আৰু 2 ঘণ্টাত উজনি সোঁতত 4 কিলোমিটাৰ বাব পাৰে, হয়নে? এনেকে ভটিয়নি সোঁতত বেগ, ভটিয়নি সোঁতত নাৱৰ দ্ৰুতি হ'ল x, সোঁতৰ দ্ৰুতি হ'ল y প্লাছ দুটা যোগ খাব। উজনি সোঁতত বেগ x মাইনাছ y। হৈছে নে? 2 ঘণ্টাত হয়নে? কিমান? 2 ঘণ্টাত ভটিয়নি সোঁতত 20 কিলোমিটাৰ বাব পাৰে আৰু 2 ঘণ্টাত উজনি সোঁতত 4 কিলোমিটাৰ বাব পাৰে। এতেকে প্ৰথম চৰ্ত মতে 2 ঘণ্টাত ভটিয়নি সোঁতত তাৰমানে বেগ হ'ল ইমান কিলোমিটাৰ পাৰ ঘণ্টা, হয়নে? তেতিয়াহ'লে কিমান বাব পাৰে ভটিয়নি সোঁতত? 20 কিলোমিটাৰ, হয়নে? 20 কিলোমিটাৰ ভটিয়নি সোঁতত হ'ল বেগ x প্লাছ y। কিমান লাগে? সময় 2 ঘণ্টা। এইটো সমীকৰণ সজাই দি দিয়া। সমীকৰণ সজালে কি ওলাব? 2x 2 into x plus y পূৰণ, হয়নে? ইকুৱেল কিমান? 20। তেতিয়াহ'লে x plus y ইকুৱেল 2ৰে 20ক হৰণ কিমান হ'ব? 10। নাইবা দেখুৱাই দি দিয়া 20/2 ইকুৱেল কিমান হ'ব? এইটোক কাটি দিলে 10 কাটি দিলো। y উলিয়াই দিয়া, y ইকুৱেল কি হ'ব? 10, হয়নে? এইটো আছে, x টো সিপিনে লৈ যোৱা মাইনাছ x, এইটো 1 ধৰি দিবা। হ'লনে? আকৌ চোৱা। এবাৰ কি কৈছে? উজনি সোঁতত কিমান ঘণ্টা বাব পাৰে? 4 কিলোমিটাৰ 2 ঘণ্টাতে, হয়নে? দ্বিতীয় চৰ্ত মতে উজনি সোঁতত 4 কিলোমিটাৰ যায়, বেগ কিমান? উজনি সোঁতত x মাইনাছ y। সময় কিমান? 2 ঘণ্টাই, হয়নে? তেতিয়াহ'লে 2 into একেদৰে সজাই দি দিয়া x মাইনাছ y ইকুৱেল 4 হৈছে। x মাইনাছ y ইকুৱেল 2ৰে 4 হৰণ কৰা দুবাৰ, y ৰ মান বহুৱাই দি দিয়া 1ৰ পৰা 10 মাইনাছ x, x মাইনাছ 10 মাইনাছ x ব্ৰেকেটত ৰাখা ইকুৱেল কিমান? 2। কিমান ওলাব? x মাইনাছ 10, এইটো মাইনাছ এইটো প্লাছ মাইনাছে প্লাছ x ইকুৱেল কিমান? 2। হৈছে নে? অকণ মুচি দিওঁ, নধৰা হ'ল।
তেতিয়াহ'লে এক্স আৰু এক্স কিমান 2x তলে তলে মাতিবা ইকুৱেল 2 10 মাইনাছ আছে সিপিনে লৈ যোৱা প্লাছ কিমান ওলাব এক্স ইকুৱেল 2 আৰু 10 12 তলত আহিল 2 কিমান হ'ব 6 তেতিয়াহ'লে এক্সৰ মান কিমান পাই গ'লো আমি 6 এক্স কি আছিল স্থিৰ পানীত নাৱৰ দ্ৰুতি হয়নে স্থিৰ পানীত নাৱৰ দ্ৰুতি ইকুৱেল কিমান পাই গ'লো আমি 6 কিলোমিটাৰ এতিয়া এক্সৰ মান অনত বহুৱাই দি দিয়া অনত বহুৱাই হয়নে ওৱান কিমান আছিল এইটো y ইকুৱেল 10 মাইনাছ এক্স এক্সৰ মান কিমান পালো 6 ওতে কিমান হ'ব 4 এটাকে আমি কি পাই গ'লো যে স্থিৰ পানীত নাৱৰ দ্ৰুতি কিমান স্থিৰ পানীত লিখি দি দিয়া স্থিৰ পানীত নাৱৰ দ্ৰুতি 6 কিলোমিটাৰ পাৰ আৱাৰ পানীৰ সোঁতৰ দ্ৰুতি কিমান পালো y 4 কিলোমিটাৰ পাৰ আৱাৰ এই দুয়োটা এনসাৰ বুজি পাইছা ধৰিব পাৰিছানে এইটোৱে বিশেষ একো নাই কিন্তু তোমালোকে পানী আৰু নাৱৰ দ্ৰুতি এটা উদাহৰণ আছে 96 পেজত উদাহৰণ 19 এইটো চাবা ইম্পৰ্টেণ্ট অংক উদাহৰণ 19টো বৰ দীঘলীয়াকে কৰি দিছে অংকটো ইমান দীঘলীয়া নালাগে অংকটো কৰি দিও হা বৰ দীঘলীয়াকে দিছে কিন্তু দেই ইয়াত ইমান দীঘলীয়াকে দৰকাৰ নাই উদাহৰণ 19 অংকটো কৰি দিছো দিয়া হৈছে এইটো অংক ইম্পৰ্টেণ্ট হা উদাহৰণ পেজ নাম্বাৰ 96 এক্সাম্পল 19 এইটো চোৱা প্ৰশ্নটো চাই ল'বা কি কৈছে নাও এখন 10 ঘণ্টাত উজনি সোঁতত 30 কিলোমিটাৰ আৰু ভটিয়নি সোঁতত 44 কিলোমিটাৰ যায় 13 ঘণ্টাত ই উজনি সোঁতত যাব পাৰে 40 কিলোমিটাৰ ভটিয়নি সোঁতত যাব পাৰে 55 কিলোমিটাৰ পানীৰ সোঁতৰ দ্ৰুতি আৰু স্থিৰ পানীত নাৱৰ দ্ৰুতি ধৰো ইয়াত দীঘলীয়াকে কৰি দিছে মই অলপ ছুটিকে কৰি দিছো ধৰো স্থিৰ পানীত নাৱৰ দ্ৰুতি একে ধৰা 1 কিলোমিটাৰ পাৰ আৱাৰ পানীৰ সোঁতৰ দ্ৰুতি y কিলোমিটাৰ পাৰ আৱাৰ এটাকে প্ৰথম উজনি সোঁতত যায় তেতিয়া কিমান হ'ব ভটিয়নি সোঁতত এটাকে ভটিয়নি সোঁতত দ্ৰুতি মানে নাৱৰ দ্ৰুতি হা ভটিয়নি সোঁতত নাৱৰ দ্ৰুতি লিখি দি দিয়া নাৱৰ দ্ৰুতি স্থিৰ পানীৰ দ্ৰুতি হ'ল x সোঁতৰ দ্ৰুতি y দুয়োটা প্লাছ হৈ যাব কিলোমিটাৰ পাৰ আৱাৰ উজনি সোঁতত নাৱৰ দ্ৰুতি স্থিৰ পানীৰ দ্ৰুতি হ'ল x উজনি সোঁত ওলাই গৈছে সোঁতে বাধা দিব গতিকে কি হ'ব মাইনাছ কিলোমিটাৰ পাৰ আৱাৰ হলনে এতিয়া চৰ্ত সজাই দি দিলে এটাকে বেগ দ্ৰুতিৰ সূত্ৰ কি পাইছে দূৰত্ব বাই সময় হয় নে নহয় দূৰত্ব বাই সময়
গতিকে দ্ৰুতিৰ সূত্ৰ যিটো পাইছে আমি সাইন্সত পাইছো ইউ ইকুৱেল এছ বাই টি বা এছ ইকুৱেল ইউ টি হয়নে সাইন্সত পাইছিলো সেই সূত্ৰ লৈ আহা এনেকে প্ৰথম চৰ্ত মতে দূৰত্ব বাই সময় দূৰত্ব কিমান প্ৰথমতে 10 ঘণ্টাত কিমান যায় 30 কিলোমিটাৰ ভৰ্তি নিহুতত 44 কিলোমিটাৰ উজনি নিহুতত 30 কিলোমিটার উজনি হতলে তো 30 কিলোমিটার দূরত্ব মানে 30 দূরত্ব হল 30 দ্রুতি কিমান x মাইনাস y হল উজনি হতত যায় পিছত ভর্তিনি হতত যায় কিমান 44 কিলোমিটার প্রশ্ন চাই লবা প্লাস দূরত্ব বাই সময় কিমান x প্লাস y কিমান কিলোমিটার যায় এখানে হব যাওতে সময় কিমান লাগে 10 ঘন্টা টোটাল সময় আমি সময়লৈ লৈ দিছো দুটাই বুঝছ না এতিয়া এনেকে রাখি দিব আৰু এটাই সজাই দি দিয়া 30 ইনটু ইয়াক সজাব পাৰি 1 বাই x মাইনাস y প্লাস এটু সজাব পাৰি 44 into 1 by x plus y equal কিমান কিমান আছে 10 আমি এনেকে সজাই ললো এইটো 1 ধৰি ললো হৈছে দ্বিতীয় শর্ত মতে চাও কি আছে প্রশ্নটো চোৱা 13 ঘন্টাত উজনি হতত যাব পাৰে 40 কিলোমিটার ভর্তিনি হতত যাব পাৰে 55 কিলোমিটার উজনি হতত যায় কিমান 13 ঘন্টাত উজনি হতত যাব পাৰে 40 না 10 উজনি হতত 30 কিলোমিটার উজনি হতত 30 ঠিকই আছে উজনি হতত যায় উজনি হতত দ্রুতি হল x মাইনাস y কিমান কিলোমিটার যায় উজনি হতত 40 কিলোমিটার 40 প্লাস ভটিনি হতত যায় কিমান কিলোমিটার 55 55 কিলোমিটার ভটিনি হত হল x প্লাস y দুটি টোটাল সময় কিমান 13 ঘন্টা হল এটো সজাই দিও 40 into 1 by x minus y plus 55 into 1 by x plus y equal কিমান 13 এটা আমি ধৰিলো এতিয়া চাওচোন আমি এখিনি মুছি দিও তোমালোকে ৰাখি থবা আমি মনত ৰাখিব লাগিব এতিয়া চোৱা আমি ধৰি লও আকৌ ধৰো let 1 by x minus y equal a ধৰি ললো 1 by x minus plus y equal আমি ধৰি ললো b এটাকে প্ৰদত্ত ৰাখি কি হ'ব এইটো ধুৱা এইটো 2 ধৰি দিবি প্ৰদত্ত ৰাখি এইটো কি আছে 1 30 1 by x minus y কিমান ধৰিছো 1 by x minus y ভালদৰে চাবা কিমান ধৰিছো a গতিকে 30 a প্লাস এটো কিমান 44 into 1 by x plus y 44 1 by x plus y কিমান ধৰিছো b ইকুৱেল কিমান 10 হল আমি এটো হেৰিত কৰি দিম অপনয়নত কৰি দিম তে সহজ হ'ব তৃতীয়তে চোৱা এটো কি হ'ব আৰু এটো 40a হবনে প্লাস 55b হবনে এটো বি ধৰিছো এটো আ ধৰিছো ধৰা আছে 40a 55b ইকুৱেল কিমান 30 হলে এটো 3 ধৰা এটো 4 ধৰা ইকুৱেশ্যন
ইম্পৰ্টেণ্ট কিন্তু দেই দিয়া পৰীক্ষাত কিন্তু বহুত কিবা কিবি নিয়মত কৰি দিছে দৰকাৰ নাই ইজিলি কৰি পেলাবা বজ্ৰ গুণনতো কৰি দিছে কিতাপত অপনয়নত কৰি দিছো এতিয়া চোৱা যিকোনো এটা সমান বনোৱা হয় এইটো নহয় এইটো 30 আৰু 4 হয়নে তাত কিন্তু বজ্ৰগুণত নকৰো এনেকে কৰি দিছো 44 50 আমি এইটো সমান বনাই দিওঁ এইটো কি হব 30 আৰু 40 লসাগু 120 ইয়াত 120 বনোৱা ইয়াত 120 বনোৱা ইয়াত 120 বনাবলৈ কি কৰিব লাগিব 1 into 4 ৰে পূৰণ হ'বনে 4 3 12 120 4 ৰে 44ক পূৰণ কৰা 4 4 16 4 4 16 কে 17 বি 4 10 গুণ 40 হ'ল মুছি দিওঁ তাৰপিছত 2 চোৱা আছে 40 পূৰণ হ'ব কিহেৰে 3 ৰে 3 4 গুণ 12 120 এ প্লাস 3 5 15 3 5 15 কে 16 বি ইকুয়াল কিমান 3 13 গুণ 39 বুঝছ না বিয়োগ করে দিলে এটু প্লাসর গতিকে মাইনাস করি আমি কি পাম চোৱাচোন এটু গুচি গ'ল এটুৰ পৰা এটু গুচি গ'ল থাকিল কিমান 11 বি ইকুয়াল এটুৰ পৰা এটু গুচি গ'ল কিমান 1 থাকিব না তলৰ চিনকেইটা বিয়োগ হৈ গ'ল হ'ল না এটু মাইনাস এটু প্লাস গুচি গ'ল এটু মাইনাস হৈ গ'ল কারণ 76 আর 160 গুচি গ'ল 11 বি 40 পৰা 39 এটু মাইনাস হৈ যাব গুচি গ'ল 1 গতিকে বি ইকুয়াল কি ওলাব বি ইকুয়াল ওলাব 1 বাই কিমান 11 আছে না এটা বিৰ মান ইয়াত দেখুৱাই দিয়া বি ইকুয়াল কি ধৰিছো 1 বাই x প্লাস y এইখিনি ইয়ালৈ আহিল এইটো হাৰিৰ পিছত এইখিনি বিৰ মান বহুৱাই দিয়া 1 বাই x প্লাস y ইকুয়াল কিমান 1 বাই 11 বিৰ ঠাইত এইটো ভালদৰে মন কৰে বি হল ইয়াত বিৰ মান হল 1 বাই x প্লাস y 1 বাই x প্লাস y ইকুয়াল কিমান আছে 1 বাই 11 1 বাই 11 হৈছে নে x প্লাস y ইকুয়াল কিমান ওলাব 11 এটো আমি ইয়াত বহুৱাই দিওঁ 1 হ'ব এটাকে 1 হ'ব 1 বহুৱাই দিওঁ 30 into 1 by x minus y 30 into 1 by x minus y plus 44 into 1 by x plus y 44 into 1 1 মান নাই x plus y এর মান কিমান 11 ইকুয়াল কিমান 10 বুঝছে করলে এতিয়া চোৱা 11 ৰে 44 কাটি দিয়া 4 বাৰ এতিয়া 30 বাই কিমান x plus y ইকুয়াল কি আহিব 10 4 টো হিপিনে গলে মাইনাস হল তাই নকলাই এটু 1 এটু 2 ধৰিছিলো মনত ৰাখিবা মাত্ৰ এটু 1 এটু 2 হলনে তাহলে কিমান ওলাব চোৱা 30 বাই x plus y ইকুয়াল এটু বাই এটু গুচি গ'ল থাকিল 6 হ্যাঁ এটু এনেকে দেই এনেকে চাই লবা এটু বোৰ ব্যৱহাৰ কৰিব ৰবা 6 ৰে 30 কাটি দিয়া 5 5 by x plus y ইকুয়াল কিমান 1 6 ৰে কাটিলো এবাৰ 6 ৰে 30 5 বাৰ হৈছে না গতিকে x plus y ইকুয়াল কি ওলাব 5 হবনে x plus y হতে 1 ৰে পূৰণ x plus y ইকুয়াল কিমান 5 হৈছে দীঘল অংকটো আচ্ছা এতিয়া x plus প্রথমটো কি আছিল x plus y এটু x minus y আছে 30
মাইনাস যে এইটো মাইনাস, এইটো মাইনাস, এইটো মাইনাস, এইটো মাইনাস হলে এতিয়া এইটো এটা ইকুৱেশ্যন ধৰি দি দিয়া 1 1 2 এইটো 1 2 3 4 এইটো 5 ধৰি দি দিয়া ইকুৱেশ্যন এইটো 5 ধৰি দি দিয়া এইটো ইকুৱেশ্যন 6 ধৰি দি দিয়া আছে না এইখিনি বুঝি দিও বুঝি দিও গোটেইখিনি এতিয়া আৰু নালাগে তোমালোকে তলে তলে কৰিবা দেই এতিয়া 5 আৰু 6 ৰ পৰা পাও 5 হ'ল x plus y equal 11 6 হ'ল x minus y equal 5 5 ৰ পৰা 6 তেতিয়াহ'লে 5 plus 6 যোগ কৰি দি দিয়া কি পাম আমি 5 এইটো চোৱা প্লাস কৰিছো মাইনাস প্লাস y মাইনাস y গুচি গ'ল ইয়াত x এটা দুটা 2x পিছত কি পালো 11 ইয়াত কিমান 5 যোগ কৰিছো 16 এতিয়া x ইকুৱেল কিমান 16 দুইৰে হৰণ কৰিলে 8 হৈছে x ৰ মান যিকোনো এটাত বহাই দি দিয়া x ৰ মান 5 ত বহাই ইকুৱেশ্যন এইটো কিমান 5 5 ত বহাই কি পোৱা যাব x plus y equal 11 x ৰ মান হ'ল 8 plus y equal 11 then y equal কি ওলাব 11 এইটো পিনে গ'লে -8 কিমান হ'ব হৈছে না তেতিয়াহ'লে কি পোৱা গ'ল x কি ধৰিছিলো চোৱা স্থিৰ পানীত নাৱৰ দ্ৰুতি হয়নে আৰু কি ধৰিছিলো সোঁতৰ দ্ৰুতি হয়নে এটাকে স্থিৰ পানীত লিখি দি দিবা স্থিৰ পানীত নাৱৰ দ্ৰুতি কিমান x ৰ মান কিমান পালো 8 কিলোমিটাৰ পাৰ আৱাৰ পানীৰ সোঁতৰ দ্ৰুতি কিমান y কিমান আছিল 3 কিলোমিটাৰ পাৰ আৱাৰ তোমালোকে তলে তলে পাতিবা দেই কাকত নালাগে ঠাই নাই কাৰণে পাতি দিছো এনেকে ইম্পৰ্টেণ্ট কিন্তু পৰীক্ষাত দিলে এনেকুৱা এটা দিব 3-4 নম্বৰ দি দিব গতিকে এইদৰে কৰিবা নহয় কিতাপত যিদৰে দিছে সেইদৰেও কৰিবা যেনেকে বুজি পোৱা যদি এইদৰে ভাল হয় এইদৰে কৰিবা তেনেকে ভাল হয় তেনেকে কৰিবা একো অসুবিধা নাই মেথড উল্লেখ নাথাকে মাত্ৰ সমাধান উলিয়াব লাগে তাৰপিছত এই দুটা কৰি পেলাবা তোমালোকে 3.7 এইটো ঐচ্ছিক নালাগে দৰকাৰ নাই ইয়াত মুঠতে এমসিকিউ হাৰাংশখিনি এমসিকিউ কাৰণে ইম্পৰ্টেণ্ট এইখিনি চাবা হাৰাংশখিনি এমসিকিউৰ কাৰণে দিয়ে হা যদি ইয়াত 2 নম্বৰত যিটো দিছে 2জনী মহিলা আৰু 5জন পুৰুষ একেলগে 4 দিনত কাপোৰৰ ডিজাইন কৰা কাম এটা কৰে এই কামটো 3জনী মহিলা আৰু 6জন পুৰুষে 3 দিনত শেষ কৰে একজনী মহিলা অকলে কামটো শেষ কৰি কিমান সময় ল'ব একজন পুৰুষে অকলে কিমান সময় ল'ব উলিয়াই দি দিলেই হ'ল বেলেগ একো নাই এইদৰে একজন মহিলাই কৰে 1 দিনত একজন পুৰুষে কৰে y দিনত দুইলৈ শব্দকেইটা সজাই লৈ কৰি দি দিবা বেলেগ একো নাই